হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনাৰ কাৰণে লৈ আহিছোঁ ভাল এটা ডাঙৰ খবৰ আপুনি যদি চৰকাৰী ঘৰৰ জেটুকিং কৰিছে বা চৰকাৰী ঘৰৰ জেটুকিঙৰ লগত আপুনি যদি KYC দিছে তেনেহ'লে আপোনাৰ কাৰণে সুখবৰ আপোনাক আজি মই দেখাম যে আপোনালোকে এপ্ৰুভ লিষ্টটো কেনেকৈ ওলাব আপোনালোকৰ এপ্ৰুভ লিষ্টত আপোনালোকৰ নামটো আছে নে নাই বন্ধু বান্ধৱীসকল আজিলৈকে নিশ্চয় আপোনালোকক কোনো ইউটিউবাৰে দেখুওৱা নাই যে আপোনালোকে এপ্ৰুভ লিষ্টটো কেনেকৈ ওলাব আৰু এপ্ৰুভ লিষ্টটো আপোনালোকে ক'ত পাব বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকক এইটো জেড দেখাই দিম প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব আৰু ভিডিঅ'টো লাইক কৰি পেলাই ইমান পৰিমাণ শ্বেয়াৰ কৰক যাতে সকলো মানুহে ভিডিঅ'টো চাওঁত সুবিধা পায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে যিসকল মানুহৰ নেকি এইটো এপ্ৰুভ লিষ্টত নেম আছে সেইসকল মানুহৰ কিন্তু 28 জানুৱাৰীত একাউণ্টত পইচা সোমাই যাব আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই বুজি পাইছে আৰু আপোনালোকে নিশ্চয় শুনা পাইছে যে 28 জানুৱাৰীত কিন্তু যিবিলাকৰ নেকি ঘৰ এপ্ৰুভ হৈছে সেইবিলাকৰ কিন্তু প্ৰথম কিস্তি সোমাই যাব আৰু এইটো পইচা কিন্তু আপোনালোকে এক কিস্তিতে নাপায় কিন্তু 4টা কিস্তি হ'ব আৰু আপোনালোকৰ যদি এপ্ৰুভ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকৰ একো টেনশ্যন নাই আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে চাই থাকক যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ওলাই পেলাই আপোনালোকে ধুনীয়া পঞ্চায়তত যাই পেলাই আপোনালোকৰ ঘৰটো লৈ আহিব আৰু আপোনালোকৰ একাউণ্টত পইচা লাভ কৰিব পাৰিব বেছি কথা নকয় তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ আপোনালোকে এইটো ৱেবছাইটৰ লিংক ক'ত পাব মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছে আপোনালোকে তাৰ পৰা লিংকটো কপি কৰি পেলাই আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব ব্ৰাউজাৰ অ'পেন কৰি পেলাই আপোনালোকে ধুনীয়াকৈ পেষ্ট কৰি দিব পেষ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইটত আহিব পাৰিব আৰু এইটো ৱেবছাইটত অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাই থাকি এইটো জেড মই যেনেকৈ কৰিম সেনেকৈ আপোনালোকে ফিল আপ কৰি যাব তেনেহ'লে আপোনালোকে ধুনীয়াকৈ এপ্ৰুভ লিষ্টটো ওলাব পাৰিব আপোনালোকে কি কৰিব বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকে চিলেক্ট এক্সাম দিয়া আছে আপোনালোকে নিশ্চয় দেখা পাইছে প্ৰথম আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা পপ আহিব আপোনালোকে ফাৰ্ষ্টত যিটো দেখা পাইছে নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আপোনালোকে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব অলপ সময় ৱেইট কৰিব পেজটো লোডিং হ'ব পেজটো লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব যে চিলেক্ট ইন লেভেল আপোনালোকে কি কৰিব চিলেক্ট লেভেলত ক্লিক কৰিব চিলেক্ট লেভেলত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব আপোনালোকৰ প্ৰথম যিটো দেখা পাইছে নেকি অলত আপোনালোকে কি কৰিব চিলেক্ট কৰি দি দিব অল চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে আৰু অলপ সময় ৱেইট কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ খোল খাব এনেকুৱাকৈ অহাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে কি কৰিব ইয়াতে দেখা হয় চিলেক্ট ষ্টেটত যাই পেলাই আপোনালোকে যিটো নেকি ষ্টেট হয় আমাৰ অসম আপোনালোকে কি কৰিব আসাম যিটো হয় আসামটো আপোনালোকে চিলেক্ট কৰি ল'ব আসাম চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন আকৌ এণ্টাৰপেজ এনেকুৱাকৈ খোল খাব এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে চিলেক্ট বক্স দেখা পাইছে আপোনালোকে চিলেক্ট বক্সত ক্লিক কৰিব চিলেক্ট বক্সত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত নতুন এখন এনেকুৱাকৈ এণ্টাৰপেজ খোল খাব আপোনালোকে ইয়াতে আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব মোৰ যিটো দৰং ডিষ্ট্ৰিক্ট হয় মই দৰং ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লৈছোঁ আপোনালোকে যিটো হয় সেইটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব দৰং ডিষ্ট্ৰিক্ট হোৱাৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকে তলত আকৌ চিলেক্ট বক্স দেখা পাইছে আপোনালোকে তাতে ক্লিক কৰিব চিলেক্ট বক্সত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ যিটো নেকি ব্লক হয় আপোনালোকে তাতে দেখা পাব আপোনালোকৰ ব্লকটো আপোনালোকে ধুনীয়াকৈ চাই চিলেক্ট কৰি ল'ব ব্লকটো চিলেক্ট কৰাৰ পিছত বন্ধু বান্ধৱীসকল অলপ সময় ৱেইট কৰিব পেজটো লোডিং হ'ব তাৰপিছতে আপোনালোকে আকৌ তলতে দেখা পাইছে চিলেক্ট বক্সত ধুনীয়াকৈ ক্লিক কৰিব চিলেক্ট বক্সত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে যিটো নেকি পঞ্চায়ত আপোনালোকৰ পঞ্চায়তটো আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব পঞ্চায়তটো চিলেক্ট কৰি লোৱাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব অলপ সময় ৱেইট কৰিব পেজটো লোডিং হ'ব আপোনালোকে নিশ্চয় দেখা পাইছে পঞ্চায়ত আপোনালোকৰ যিটো নেকি পঞ্চায়ত হয় আপোনালোকে সেইটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব পঞ্চায়তটো চিলেক্ট কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব পেজটো লোডিং হ'ব পেজটো লোডিং হোৱাৰ পিছত আপোনালোকে তলতে দেখা পাব যে ধুনীয়াকৈ ইয়াতে কিন্তু বহুতকেইটা অপশ্যন আছে বন্ধু বান্ধৱীসকলে আপোনালোকে দেখা পাইছে যে আপোনালোকে লাষ্টত যিটো অল ৰিপৰ্ট বুলি আপোনালোকে দেখা পাইছে আপোনালোকে অল ৰেকৰ্ডছ আপোনালোকে তাতে টিক মাৰ্ক লগাই দিব আৰু এইফালে যে আপোনালোকৰ টপ 200 বা টপ 500 আছে তাৰপিছত আছে আপোনালোকৰ টপ অফ 1000 আপোনালোকে কি কৰিব বন্ধু বান্ধৱীক অল ৰেকৰ্ড যিটো সেইটোত ক্লিক কৰিব তাৰপিছত আপোনালোকে কেপচাৰ কোড দেখা পাইছে আৰু কেপচাৰ বক্সত আপোনালোকে ধুনীয়াকৈ কেপচাৰ কোডটো বহাই দিব বহাই দি পেলাই বন্ধু বান্ধৱীসকলে আপোনালোকে কি কৰিব আপোনালোকৰ মাইনাছ আহিব প্লাছ আহিব যি আহিব আপোনালোকে ধুনীয়াকৈ বহাই দি পেলাই আপোনালোকে ভিউ ডিটেইলছত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰি দিব ভিউ ডিটেইলছত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকলে আপোনালোকে কি কৰিব ইয়াতে নিশ্চয় আপোনালোকে তলতে দেখা পাইছে নট ফন মোৰ ৰেকৰ্ড ডিটেইলছ ড্ৰয়িং ডাউন ডিষ্ট্ৰিক্ট ব্লক অফ পঞ্চায়ত লেভেল আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব তাৰপিছত আপোনালোকে কি কৰিব ধুনীয়াকৈ স্কলটো ডাউন কৰিব স্কলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয় আপোনালোকৰ
প্ৰথমতে কিন্তু আপোনালোকে এটা চিৰিয়েল নম্বৰ দেখা পাব তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাব ৰেজিষ্ট্ৰেশ্যন নম্বৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দেখাৰ পিছত আপোনালোকে হাউচ ষ্টেটাছ দেখা পাব তাৰপিছতে আপোনালোকৰ ভেৰিফাই ষ্টেটাছ আপোনালোকে এপ্ৰুভ হৈছে নে নাই আপোনালোকে ধুনীয়াকৈ ইয়াতে কিন্তু চাব পাৰিব আৰু যিসকলৰ এপ্ৰুভ হোৱা নাই কমেণ্ট বক্সত জনাই দিব আপোনালোকক কি কাৰণে কি হ'ব আৰু আপোনালোকে কেনেকৈ ঘৰটো লাভ কৰিব পাৰিব আপোনালোকক নিশ্চয় এটা ভিডিঅ' বনাই দিম বন্ধু বান্ধৱীসকল আপোনালোকৰ যিবিলাকৰ নেকি এপ্ৰুভ হোৱা নাই সেইসকল মানুহে ধুনীয়াকৈ কমেণ্ট বক্সত জানিব আৰু মই এটা ৰিকুৱেষ্ট কৰিছোঁ যিসকল মানুহ কোনসকল মানুহ মানে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব যাতে ময়ো অলপ বুজি পাওঁ মোৰ ভিডিঅ'টো কোনটো ডিষ্ট্ৰিক্টত যায় প্লিজ মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কমেণ্ট বক্সত জনাই দিব যে কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে প্লিজ আপোনালোকে কি কৰিব এইটো লিষ্ট আপোনালোকে যদি স্কুলটো ডাউন কৰি ধুনীয়াকৈ আপোনালোকে চাব পাৰিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নেম তাৰপিছত আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ চাব পাৰিব মই কিন্তু ইয়াৰ আগতো আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা নেম তাৰপিছত আপোনালোকে বেংক ডিটেইলছ কেনেকৈ ওলাব আপোনালোকক কিন্তু মই A to Z দেখাই দিছোঁ আৰু যিসকল মানুহে দেখা নাই সেইসকল মানুহে কি কৰিব মোৰ চেনেলত সোমাই যাওক এইটো চেনেলত আপোনালোকে ভিডিঅ'বিলাক ধুনীয়াকৈ দিয়া আছে আপোনালোকে চাই ধুনীয়াকৈ আপোনালোকে A to Z চাব পাৰিব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ কেনেকৈ ল'ব ইয়াতে কিন্তু ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে নেম নাই আপোনালোকে কেনেকৈ বুজি পাব যে এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনাৰে হয় ইয়াৰ আগতে মই ভিডিঅ' দিছোঁ আপোনালোকে কিন্তু ধুনীয়াকৈ তাতে চাব পাৰিব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰো আছে নেম আছে আপোনালোকৰ বেংক ডিটেইলছ আছে কি বেংক দিছে আপোনালোকে ধুনীয়াকৈ ফটো সহকাৰে কিন্তু দিয়া আছে আপোনালোকে সেইটো ভিডিঅ' চাই ধুনীয়াকৈ আপোনালোকে ওলাই ল'ব ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ইয়াতে আহি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মিলাই ফেলে চাব আপোনালোকৰ ঘৰটো এপ্ৰুভ হৈছে নে নাই বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যিসকল মানুহ এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিয়ক আৰু ভিডিঅ'টো লাইক কৰি ফেলে বেছি পৰিমাণ শ্বেয়াৰ কৰি দিয়ক আৰু যিসকলৰ নেকি ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াতে নাই বা আপোনালোকে ইয়াৰ আগতো কিন্তু মোৰ যিবিলাক ভিডিঅ' দিছোঁ সেইবিলাক ভিডিঅ'ত যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা আপোনালোকৰ নেম ওলাইছে তেনেহ'লে আপোনালোকে কি কৰিব এইটো লিষ্টত যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা এপ্ৰুভ বুলি একো অপশ্যন নাই তেনেহ'লে আপোনালোকে কি কৰিব ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লৈ পেলাই বন্ধুসকল আপোনালোকে ধুনীয়াকৈ কি কৰিব আপোনালোকৰ পঞ্চায়তত যাব পঞ্চায়তত যাই যিটো নেকি পঞ্চায়তৰ মুৰব্বী আপোনালোকে তাতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব যে আপোনালোকে এপ্ৰুভ লিষ্টত আপোনালোকৰ নামটো কিয় অহা নাই সিহঁতে কিন্তু ধুনীয়াকৈ আপোনালোকক জনাই দিব বা আপোনালোকক মই আৰু এটা ভিডিঅ' দি দিছোঁ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি আপোনালোকৰ ষ্টেটাছটো ধুনীয়াকৈ চাব পাৰে আপোনালোকে সেনেকুৱাও চাব পাৰে আৰু বন্ধু বান্ধৱীসকল এনে ভিডিঅ'টো বহুত দীঘল হৈছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু ভিডিঅ'টো শেষ হ'লে চাব কাৰণে আপোনাক অসংখ্য ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু এটা কথা কোনোবাই যদি ভিডিঅ'টো বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জানি দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ লগত দেখা হ'ব অ'কে